টকা নোহোৱাকৈ ব্যৱসায় কৰাই দিবা হয় হয় টকা নোহোৱাকৈ আপোনালোকক ব্যৱসায়টো আৰম্ভ কৰাই দিব এনেকুৱা নহয় যে আজি আমি বিজনেছটো ল'লে বাট লছ হোৱাৰ কাৰণে কালি নহ'লে বাট গজাৰ যোনটো মেচিন হয় বা আপোনাৰ বিজনেছটো হয় এই বিজনেছটো আপোনাৰ লাইফ টাইম মানে চলি থকা বিজনেছ আৰু প্ৰফিটেবল বিজনেছ হয় 1 মিনিটত আপোনাৰ 90 পৰা 750 পিচেছ আপুনি গজাল উলিয়াব পাৰিব হাফ ইঞ্চিৰ পৰা 3 ইঞ্চিলৈকে বনাব পাৰিব গজাল কিন্তু আপুনি 1 পৰা 5 ইঞ্চিলৈকে গজাল বনাব পাৰিব কোৱা হয় গ্ৰাইণ্ডাৰ মেচিন বুলি কিনে তুমি ধাৰ কৰিব পাৰা 2D ফেৰে তুমি গজালটো পলিশ কৰিব পাৰা আৰু 1 কেজি গজাল যদি এই মেচিনটোত আপোনালোকৰ 60 টকাত তৈয়াৰ তেতিয়াহ'লে 100 টকা 120 টকা পৰ্যন্ত মানে 50% প্ৰফিট হৈ আছে এই মেচিনটোৰ পৰা এই মেচিনটো যে প্ৰফিট হ'ব এইটো 110% আপোনালোকৰ প্ৰফিটেবল বিজনেছ হ'ব একদম গ্যাৰান্টি দিব পাৰে ফেলে কয় যে আমি তাজিবোৰৰ ভিডিঅ' চাই আহিছো তেন্তে আমি 20% ডিসকাউন্ট আপুনি গজাল মেচিনত পাই যাব বহুতে নাজানে গজালটো ইউজ কৰে কিন্তু গজাল বনোৱা মেচিনটো বা গজাল কেনেকৈ তৈয়াৰ কৰে নাজানে আজি ধুনীয়াকৈ দেখাব চেষ্টা কৰিম মোৰ বেক চাইড দেখুন এই গোটেই সেটআপটো হৈছে আপোনালোকৰ গজাল বনোৱা মেচিনৰ ব্যৱসায় বিষয়ে ক'ব মানে এটা সৰু ৰুমত আপুনি ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে মই বৰ্তমান আছো মা কামাখ্যা মেচিনত এই মেচিনটো বুলে না আপোনালোকে 100টা পৰা ব্যৱসায় ধুনীয়াকৈ আইডিয়া কৰা হ'ব মিনিমাম এটা বাজেটত বুলে এনেকুৱা গজাল বনোৱা মেচিন দি আছে ওয়াইনেলৰ হয় এইবোৰ আপোনাৰ ওয়াইনেল মেচিন হয় মানে গজাল বনোৱা মেচিন হয় চাও পাৰিছে আমাৰ ইয়াতে আপোনাৰ ওয়াইনেলৰ পৰা সেটআপটোৱে আছে আচ্ছা মানে গোটেই সেটআপটো ওয়াইনেলৰ ন এটা গজাল মানে কেনেকে ৰেডি হয় গোটেইখিনি আমাৰ ইয়াতে ধৰক আপোনাৰ গ্ৰাইণ্ডাৰৰ পৰা পলিশাৰৰ পৰা মেচিনৰ পৰা গোটেইখিনি ইয়াতে আছে মানে গোটেই প্ৰসেছটো এই মেচিন কেইটাতে কৰিব পৰা যাব ন আচ্ছা কিমান ইঞ্চিৰ পৰা বনাব পাৰিব ইয়াত আপুনি হাফ ইঞ্চিৰ পৰা আপুনি 8 ইঞ্চিলৈকে বনাব পাৰিব হাফ ইঞ্চিৰ পৰা 8 লৈকে হয় মানে হাফ ইঞ্চিৰ পৰা 8 ইঞ্চিলৈকে আপুনি গজাল প্ৰস্তুত কৰিব পাৰিব এইকেইটা মেচিনত আৰু ইয়াত যদি ক'ব এটা মিনিমাম বাজেট দিলে লৈ যাব পাৰিব নে নোৱাৰে মিনিমাম বাজেটেদি লৈ যাব পাৰিব কিন্তু আপোনালোকে এইটো বেংকৰ পৰা আপোনালোকে লোন কৰিব লাগিব যেতিয়া আপোনালোকৰ লোনটো স্যাংশন হ'ব তেতিয়া আমাৰ ফালৰ পৰা আপোনালোকে মেচিন জিৰো ডাউন পেমেন্ট দি লৈ যাব পাৰিব আচ্ছা জিৰো ডাউন পেমেন্ট মানে 1 টকা নোহোৱাকৈ ব্যৱসায় কৰাই দিবা হয় হয় সক আপুনি মা কামাখ্যা মেচিন স্ক্ৰিনত ফোন নম্বৰকে ফোনত যোগাযোগ কৰিলে হ'ল 1 টকা নোহোৱাকৈ আপোনালোকক ব্যৱসায়টো আৰম্ভ কৰাই দিব মা কামাখ্যা মেচিনৰে ধুনীয়াকৈ আৰু এই প্ৰডাকশ্যনবোৰ কেনেকুৱা কি হয় ধুনীয়াকৈ কৰি আছে অলপ হয় 1 মিনিটত আপোনাৰ 90 পৰা 750 পিচেছ আপুনি গজাল উলিয়াব পাৰিব লগতে যদি আপোনাৰ মিনিটত যদি ইমান ওলাই আছে তে আপুনি ভাবক 8 ঘণ্টা যদি আপুনি মেচিন চলাইতে কিমান প্ৰডাকশ্যন কৰিব পাৰিব মানে গজাল কিমান ডিমান্ডেড হয় আৰু গজাল এনেকুৱা নহয় যে আপোনালোকক আজি লাগিব কাইলৈ নালাগিব এইটো আপোনাৰ দিন যাই থাকিব হিমানে আপোনাৰ গজালৰ ডিমান্ড বাঢ়ি যাই থাকিব আৰু এই বিজনেছটো আপোনালোকৰ লাইফ টাইমলৈকে চলি থকা এটা বিজনেছ হয় মানে এই বস্তুটো মানে জীৱন ভৰ চলিব একদম কেতিয়া বন্ধ নহয় হয় এইটোতো আপোনাৰ চাক আমাৰ ঘৰৰ পৰা বিল্ডিঙৰ পৰা আমাক যি কাম নহওক কিয় আমাক গজালটো লাগিবই গজাল এনেকুৱা নহয় যে আজি আমি বিজনেছটো ল'লে বাট লছ হোৱাৰ কাৰণে কালি নহ'লে বাট গজাল যোনটো মেচিন হয় বা আপোনাৰ বিজনেছটো হয় এই বিজনেছটো আপোনাৰ লাইফ টাইম মানে চলি থকা বিজনেছ আৰু প্ৰফিটেবল বিজনেছ হয় একদম প্ৰফিটেবল বিজনেছ আৰু জিন্দগী মানে জীৱনত বন্ধ নহয় এই ব্যৱসায় কাৰণ গজালটো এতিয়া লাগে আগলৈকে লাগি থাকিব আৰু যদি আপোনালোকে ভাবি আছে যে আমি গজালটো মেচিন লৈ ল'ম বাট আমি ক'ৰ পৰা ৰ মেটেৰিয়েল ল'ম ৰ মেটেৰিয়েল আমাৰ লগত কণ্টেক্ট নম্বৰ আছে যেতিয়া আপোনালোকে আমাৰ ফালৰ পৰা মেচিন ল'ব আমি আপোনাক কণ্টেক্ট নম্বৰ দি দিম আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰি পেলাই গোটেইখিনি ৰ মেটেৰিয়েল ল'ব পাৰিব মানে তোমালোকে ৰ মেটেৰিয়েল প্ৰভাইড কৰা আৰু এইবোৰ চাব পাৰিছে আপুনি মেচিন হয় এই মেচিনটো যোনটো আপুনি চাইছে এই মেচিনটো আপুনি হাফ ইঞ্চিৰ পৰা 3 ইঞ্চিলৈকে বনাব পাৰিব গজাল আৰু এই মেচিনটো আপুনি চাইছে এই মেচিনটো আপুনি 1 পৰা 5 ইঞ্চিলৈকে গজাল বনাব পাৰিব এটো 1 পৰা 5 ইঞ্চি আৰু এইটো তোমাৰ হাফ ইঞ্চিৰ পৰা 3 ইঞ্চিলৈকে আৰু এই মেচিনটো যোনটো হৈ গ'ল এইটো তোমাক কোৱা হয় গ্ৰাইণ্ডাৰ মেচিন বুলি ফেলে যোনটো গজাল বনোৱাৰ পিছত তোমাৰ ব্লেড থাকে ব্লেডটো এইটো মেচিনৰ সহায় দি কেনে তুমি ধাৰ কৰিব পাৰা আচ্ছা হয় কাৰণ যেতিয়া গজালটো কাটি থাকিব তেতিয়া ধাৰটো কমি যাব তো গ্ৰাইণ্ডাৰৰ সহায় দি ফেলে তুমি ধুনীয়াকৈ ধাৰ কৰিব পাৰিবা আৰু এই মেচিনটো যোনটো হৈ গ'ল এইটো হৈ গ'ল তোমাৰ ড্ৰাম পলিচাৰ বুলি কোৱা হয় এই মেচিনৰ সহায় দি যেতিয়া গজালটো তোমাৰ বনোৱা হয় এই মেচিনটো দি ফেলে তুমি ধুনীয়াকৈ গজালটো পলিশ কৰিব পাৰা আৰু ধুনীয়াকৈ সম্পূৰ্ণভাৱে তোমাৰ এই মেচিনটো দি ফেলে গজালটো তোমাৰ ওলাই আহে আচ্ছা মানে তাতে বনাব পাৰি আৰু ইয়াতে তুমি পলিশিং দিব পাৰা আৰু লগতে ধাৰ কৰিব পাৰে সুবিধা আছে তুমি ধাৰ দিব পাৰা যেতিয়া ধাৰটো ব্লেডৰ ধাৰটো কমি যাব আচ্ছা সক এফিল আপোনালোকৰ যেটো এটো এটা মেচিন সেইটো এটা মেচিন আপোনালোকৰ ধুনীয়াকৈ গজাল বনাব পাৰিব তাৰ লগতে যেটো আপোনালোকৰ ধাৰ কৰিব লাগে এই মেচিনটো পাৰিব লগতে এই মেচিন পলিশ কৰা ধুনীয়াকৈ হৈ গ'লে মানে গজালটা তৈয়াৰ হৈ যাব একদম আৰু যদি লগতে আপোনালোকক লাগে না আমি 4 ইঞ্চিলৈকে বনাম আমি 8 ইঞ্চিলৈকে বনাম 6 ইঞ্চিলৈকে বনাম তেনেকুৱা যদি আপোনালোকৰ ৰিকুৱাৰমেন্ট থাকে তেন্তে ক'লে হ'ল আমি মেচিন আপোনাৰ আনি দিব পাৰিম আচ্ছা মানে গজাল বনোৱা বুলি নহয় যিকোনো মেচিন প্ৰভাইড কৰিলে আনি দিব পাৰিম হয় গুটে মেচিন আমাৰ আপোনাৰ ষ্টক থাকে বাস আমাক অৰ্ডাৰ দিলে হ'ল আমি গুটে মেচিন আপোনালোকক প্ৰভাইড কৰি দিব পাৰিম ওকে আজি বিশেষ কথা পাইছো গজালৰ বিষয়ে এই গজাল বনোৱা মেচিন লৈ গ'লে গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা কি দিবা হয় ওয়াৰেন্টি তোমাৰ 1 ইয়াৰ থাকিব আৰু 5 ইয়াৰ সাৰ্ভিস থাকিব আৰু যেহেতু সাক 1 কেজি যোনটো গজাল থাকে গজাল 1 কেজি যদি আমি বাহিৰৰ পৰা কিনো তেন্তে ধৰা তোমাৰ 70 টকা বা তোমাৰ
75 rupees তেনেকুৱা কেজিত পৰে কিন্তু তুমি যদি ৰ মেটেৰিয়েল বাহিৰৰ পৰা লৈ ফেৰে যেতিয়া নিজৰ বিজনেছ কৰিবা ধৰা তোমাৰ 45 বা 50 ৰ ভিতৰত তুমি ধুনীয়াকে গজালটো আনিব পাৰিবা আৰু 10 টকা তোমাৰ কনভাৰ্সেশন মানে চাৰ্জ হ'ব তো ধৰা তোমাৰ 60 টকাত 1 কেজি মানে গজাল ৰেডি হ'ব তুমি যেটো কথা ক'লা আপোনালোকৰ 60 টকাত ধুনীয়াকে তৈয়াৰ হৈ যাব হয় 60 টকাত ধুনীয়াকে তৈয়াৰ হৈ যাব যদি আপোনালোকৰ যে আৰু চিনাকি আছে না আমি কমত ল'ব পাৰিম আচ্ছা। আপোনালোকে ৰ মেটেৰিয়েল যিমান কমত ল'ব সিমান কমত ধুনীয়াকে আপুনি 1 কেজি গজাল উলিয়াব পাৰিব আচ্ছা মানে আপুনি য'ত সস্তা বা আপুনি তাৰ পৰা ধুনীয়াকে ল'ব হয়, পাৰিব কাৰণ হয়। 1 কেজি গজাল যদি এই মেচিনটোত আপোনালোকৰ 60 টকাত তৈয়াৰ তেতিয়াহ'লে 100 টকা 120 টকা পৰ্যন্ত মানে 50% প্ৰফিট হৈ আছে এই মেচিনটোৰ এই পৰা মেচিনটোত যে প্ৰফিট হ'ব এইটো 110% আপোনালোকৰ প্ৰফিটেবল বিজনেছ হ'বই মানে পুৰা গ্যাৰান্টি সেইটো আপোনাৰ একদম গ্যাৰান্টি দিব পাৰিম মানে পুৰা গ্যাৰান্টি আছে আপোনালোকৰ এই মেচিন একদম পুৰা প্ৰফিট হ'ব বেছি দেৰি নকৰিব স্ক্ৰীনতে ফোন নম্বৰ এতিয়া যোগাযোগ কৰক আৰু ইয়াত যদি ভিজিট কৰিব বিচাৰে কেনেকৈ আহিব পাৰিব আৰু কিবা স্পেশাল ডিসকাউন্ট আছে নাই মেচিনটো লৈ গ'লে হয় যদি ভিজিট কৰিব বিচাৰে এইটো আপোনাৰ পশ্চিম বৰাগাঁও বিজ্ঞান পথ মা কামাখ্যা মেচিনাৰী হয় যদি আপোনালোকৰ লোকেশ্যন বিচাৰোতে কিবা অসুবিধা হয় তেন্তে স্ক্ৰীনত থকা নম্বৰত আমাক কল কৰিলে হ'ল আমি আপোনাক লোকেশ্যন পঠিয়াই দিম আৰু এতিয়া যিহেতু আমাৰ অফাৰ একো চলি থকা নাই এনে আমাৰ 15% ডিসকাউন্ট চলি আছে লোকে যদি আহি ফেলে কয় যে আমি তাজিবোৰৰ ভিডিঅ' চাই আহিছো তেন্তে আমি 20% ডিসকাউন্ট আপুনি গজাল মেচিনত পাই যাব মোৰ নাম কইলে ডাইৰেক্ট 20% ডিসকাউন্ট 20% ডিসকাউন্ট দি দিম একো কৰিব নালাগে তাজিবৰ ভিডিঅ' চাই আহিছো বুলি ডাইৰেক্ট 20% ডিসকাউন্ট এইবিলাক ধুনীয়াকে মেচিন লৈ যাব পাৰে এইফালে পেভাৰ ব্লকো আছে মুৰি মেচিন আছে এভৰিথিং মেচিন আপোনালোকৰ মা কামাখ্যা মেচিনাৰীত পাই যাব আৰু মানে 100টা মানে যিটো মাইণ্ডত ভাবিব সেই ব্যৱসায় তোমালোকে ষ্টাৰ্ট কৰি দিব পাৰিবা ওকে বেছি দেৰি নকৰিব স্ক্ৰীনৰ ফোন নম্বৰ এতিয়াই যোগাযোগ কৰি এইবিলাক ধুনীয়াকে মেচিন লৈ আপুনি ধুনীয়াকে ব্যৱসায় এটা আৰম্ভ কৰক নিজৰ ঘৰতে